মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 8.1ৰ দুটামান অংক দেখুৱাই দিম। তেতিয়াহ'লে আহা প্ৰথম অংকটো কি দিছে চাই লোৱা। এটা চতুৰ্ভুজৰ কোণ কেইটাৰ অনুপাত 3:5:9:13 চতুৰ্ভুজটোৰ আটাইকেইটা কোণ নিৰ্ণয় কৰা। আমি চতুৰ্ভুজটোৰ কোণকেইটা প্ৰথমতে ধৰি ল'ব লাগিব। কেনেকৈ ধৰি ল'ম? যিহেতু আমাক অনুপাতটো দিয়া আছে, তাৰ পৰা আমি ধৰি লোৱাতে সহজ হ'ব। আমি কি ধৰিছোঁ? চতুৰ্ভুজটোৰ কোণ চাৰিটা, 3x, 5x, 9x আৰু 13x। আৰু আমি জানো যে এটা চতুৰ্ভুজৰ অন্তঃকোণ চাৰিটা থাকে আৰু এই চাৰিটা কোণৰ সমষ্টি কিমান হয়? 360 ডিগ্ৰী হয়। গতিকে আমাৰো এই চাৰিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হৈ গ'ল? 360 ডিগ্ৰী। গতিকে যোগ কৰি দিলে তোমালোকে 30x পালা আৰু ইপিনে 360 থাকি গ'ল। তাৰপিছত 32 সোঁপিনে লৈ যোৱা, সোঁপিনে ল'লে হৰণ হৈছে, হৰণ হ'লে x = 12 ডিগ্ৰী পাই গ'লা। এতিয়া আমাৰ কোণকেইটা কিমান আছিল? 3x আছিল। 3x মানে এইটো 3 × 12 ডিগ্ৰী 36 ডিগ্ৰী। এনেকৈ 5x মানে কিমান উলিয়াই ল'বা, 5 × 12, 9x মানে 9 × 12 ডিগ্ৰী, 13x মানে 13 × 12 ডিগ্ৰী। তেনেকৈ তুমি এই চতুৰ্ভুজটোৰ আটাইকেইটা কোণ অৰ্থাৎ চাৰিটা কোণেই পাই যাবা। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ। 2 নম্বৰ প্ৰশ্নটোত কি দিছে? যদি এটা সামান্তৰিকৰ কৰ্ণ দুডাল সমান, তোমালোকক এটা সামান্তৰিকৰ কৰ্ণ দুডাল কি বুলি কৈছে? সমান বুলি কৈছে। আৰু তোমালোকে কি দেখুৱাব লাগে? সামান্তৰিকটোক এটা আয়ত বুলি দেখুৱাব লাগে। তেতিয়াহ'লে আমি কি কৰিছোঁ? ইয়াতে প্ৰথমে আমি এটা সামান্তৰিক আঁকি লৈছোঁ, ABCD। আৰু এই সামান্তৰিকটোৰ আমাৰ কি দিছে? এই কৰ্ণ দুডাল AC আৰু BD সমান বুলি দিয়া আছে। আৰু আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা কি হয়? আয়ত হয়। এতিয়া আমি চাবা ভালকে, ABC চোৱা, মই দাগ দিছোঁ। যোনটোত মই এই নীলা ফুটফুট দিছোঁ সেই ত্ৰিভুজটো, নীলা ফুটফুট দিয়া ত্ৰিভুজটো এইটো ত্ৰিভুজ, আৰু যোনটো পিংক কালাৰৰ এইটো দিছোঁ, এই ত্ৰিভুজ দুটা তোমালোকৰ কি দেখুৱাব লাগে? আমি কি দেখুৱাম? সৰ্বসম দেখুৱাম। গতিকে এই দুটা ত্ৰিভুজত AB বাহুডাললৈ লক্ষ্য কৰা, এই AB বাহুডাল দুইটা ত্ৰিভুজতে আছে, যাৰ কাৰণে ABক আমি কি বুলি লিখিছোঁ? সাধাৰণ বাহু বুলি লিখিলোঁ। তাৰপিছত BC = AD। এই BC বাহুডাল কাৰ সৈতে সমান? AD বাহুৰ সৈতে সমান। কিয় সমান? কাৰণ আমাৰ আৰম্ভণিতে আমি কি লৈছোঁ? ABCD এটা কি বুলি ধৰিছিলোঁ? সামান্তৰিক বুলি ধৰিছিলোঁ। আৰু আমি জানো যে সামান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয়? সমান হয়। গতিকে এইটো কাৰণটো ব্ৰেকেটত লিখি দিবা ধুনীয়া কৰি। তাৰপিছত AC = BD। AC = BD, এই চোৱা মই দাগ দি দিছোঁ। এইটো আমাক দিয়া আছে, আৰম্ভণিতে দি দিছে। AC = BD দিছেনে আমাক? AC = BD এইটো লিখা হৈছে। গতিকে আমাৰ ত্ৰিভুজ দুটা কি হৈ গ'ল? সৰ্বাংগ সম হৈ গ'ল। চৰ্তটো কি হৈ গ'ল? SSS, বাহু 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 চৰ্ত মতে, কাৰণ এইবিলাক চব বাহুৰ জোৰা এই তিনিটাই। গতিকে আমাৰ SSS চৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল। দুটা ত্ৰিভুজ যদি সৰ্বসম হয়, সিহঁতৰ অনুৰূপ অংশবোৰ কি হয়? সমান হয়, যিটোক আমি shortকে CPCT, corresponding parts of congruent triangles are equal, CPCT, corresponding parts of congruent triangle। তাৰ পৰা আমি কি পালো? এংগল BAC নহয়, ABC কোনটো? এই কোনটো ইকুৱেল টু এংগল BAD, এই কোনটো, এই দুটা কোণ কি হৈ গ'ল? সমান হৈ গ'ল।
ইয়াতে লিখিছোঁ CPCTৰ পৰা কিন্তু আমাৰ এটা কথা আছে তাত চোৱা যে AD আৰু BC কি হ'ব সমান্তৰাল আৰু AB তিৰ্যক এইখিনি বুজি পাইছানে AD আৰু BC বাহু দুডাল সমান্তৰাল চিত্ৰটোলৈকে মন কৰা আৰু দুইডাল বাহুকে AB বাহুৱে কাটি আছে গতিকে AB বাহু হৈছে তিৰ্যক গতিকে দুডাল সমান্তৰাল ৰেখাক যদি এডাল ছেদক বা তিৰ্যকে কাটে তেতিয়া হলে ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী এইটো আগতে তোমালোকে পাইছা যাৰ কাৰণে আমি এই কোণ দুটা মই যে দাগ দিছিলোঁ এইমাত্ৰ এই দুটাৰ সমষ্টি কিমান লিখিব পাৰা 180 লিখিব পাৰা শৰ্টকে ব্ৰেকেটত কাৰণটো লিখি দিলে হ'ল তিৰ্যকৰ একেফালৰ অন্তকোণ তাৰমানে দুডাল সমান্তৰাল ৰেখাক যদি এডাল ছেদকে কাটে তেতিয়া হলে সেই তিৰ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব সেই কথাটোকে আমি ইয়াতে লিখিছোঁ কিন্তু আমি এতিয়া BAD টু BAD এ ৰাখিলো আৰু এটা ABC কোণ যে আছে তাৰ ঠাইত BAD লিখিলো কিয় লিখিলো কাৰণ দুইটাই সমান আমি CPCTৰ পৰা পাই থৈছো গতিকে তেনেকে লিখোতে আমাৰ BAD দুটা হৈ গ'ল এইপিনে 180 ডিগ্ৰী হৈ গ'ল গতিকে BAD ইকুৱেল টু 180 ডিগ্ৰী বাই 2 90 ডিগ্ৰী গতিকে আমি এতিয়া কি পালো চোৱা ABCD আমাৰ এটা সমান্তৰিক আছিল যাৰ আমি কি দেখুৱালো এটা কোণ 90 ডিগ্ৰী দেখুৱালো গতিকে তুমি যদি এটা সমান্তৰিকক এটা আয়ত বুলি দেখুৱাব লাগে তেতিয়া হলে তুমি যদি সমান্তৰিকটোৰ এটা কোণ 90 ডিগ্ৰী বা সমকোণ বুলি দেখুৱাব পাৰা তেন্তে ই কি প্ৰমাণ কৰিব ই সমান্তৰিকটোক এটা আয়ত বুলি প্ৰমাণ কৰিব ঠিক আছে গতিকে আমি এতিয়া কি লিখিলো ABCD এটা আয়ত আচ্ছা এইবাৰ আহো 3 নম্বৰ প্ৰশ্নটোলৈ 3 নম্বৰ প্ৰশ্নটোৰ যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল ইয়াত মই এটা শব্দ লিখা নাই ভুলতে সেইটো হৈছে সমকোণত সমদ্বিখণ্ডিত হয় এই সমকোণত শব্দটো মই প্ৰশ্নটোত লিখা হোৱা নাই গতিকে তোমালোকে চাই লবা কিতাপত সেই শব্দটো আছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুৱা যে ই এটা ৰম্বাস আচ্ছা গতিকে এতিয়া আমি কি লিখিম চাবা ধৰা হল ABCD এটা চতুৰ্ভুজ ABCD টোক আমি এটা চতুৰ্ভুজ বুলি ধৰিলো যাতে ইয়াৰ কৰ্ণ AC আৰু BD দুডালে পৰস্পৰক O বিন্দুত কাটে O বিন্দুক AC আৰু BD কৰ্ণয়ে কটাকটি কৰিছে আৰু আমাক কৈছে যে কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় তাৰ মানে আমাৰ কি হ'ব এই OA আৰু OC সমান সেইটো আমি ইয়াতে লিখিছো আৰু কি দিয়া আছে এইটো আৰু এইটো সমান তাৰ মানে OB আৰু OD সমান এইটো লিখিছো আৰু কি কৈছে কেনেকে সমদ্বিখণ্ডিত হয় সমকোণত সমদ্বিখণ্ডিত হয় মানে AC টো লম্বভাৱে আছে কাৰ ওপৰত লম্বভাৱে আছে BD ৰ ওপৰত লম্বভাৱে আছে তেতিয়া হলে এই কথাখিনি আমি ইয়াতে লিখিব লাগিব AC লম্ব BD এই তোমালোকৰ প্ৰশ্নত যে সমকোণত শব্দটো আছে তাৰ কাৰণে লিখা হৈছে AC লম্ব BD আৰু সমদ্বিখণ্ডিত হয় যে লিখা আছে তাৰ কাৰণে লিখা হৈছে এইখিনি তেতিয়ালে প্ৰশ্নটো বুজি পালা এতিয়া আমি কি প্ৰমাণ কৰিব লাগে ABCD ক এটা ৰম্বাস বুলি আমি দেখুৱাব লাগে এতিয়া চোৱা এই কামটো আমি কেনেকে কৰিম প্ৰথমতে দুটা ত্ৰিভুজ লোৱা হৈছে ত্ৰিভুজ দুটা কি AOB আৰু COB মই টিক মাৰ্ক দি দিছো এইটো আৰু এইটো এই দুটা ত্ৰিভুজ আমি ইয়াতে লৈছো সো OA equal to OC কিয় আমাক হেতু দিয়াই আছে গতি দিয়া আছে বুলি লিখিছো তাৰ পিছত এংগল AOB
মই চিন দিব চেষ্টা কৰিম এই কোণ দুটা সমান কিয় AC টু BD ৰ ওপৰত কেনেকৈ আছিল লম্বভাৱে আছিল অৰ্থাৎ প্ৰত্যেকে 90 ডিগ্ৰী কাৰণটো লিখি দিছো প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী এই দুটাৰ কাৰণ লম্বভাৱে আছে তাৰ কাৰণে আচ্ছা তাৰ পিছত চোৱা এই বাহুটো এইটো বাহু দুইটা ত্ৰিভুজতে আছে নে গতিকে সাধাৰণ বাহু লিখিছো গতিকে SAS শৰ্ত মতে এই ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব যদি এই ত্ৰিভুজ দুটা সৰ্বাংগসম হয় তেতিয়াহলে CPCTৰ পৰা AB বাহু আৰু CB বাহু আমি সমান বুলি দেখুৱাব পাৰো আৰু হেতু এক নম্বৰ ইকুৱেশ্যন আমি মাৰ্ক কৰি থৈ দিছো তেনেহলে আমি এতিয়া কি কৰিম চোৱা আমি এতিয়া কৰিম এই যে মই গ্ৰীন দাগ দিছো এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব পাৰিম প্ৰথমে কি দেখুৱালো এই সৰি মই আকৌ এবাৰ এটো কৰিছো এই মাত্ৰ এইটো প্ৰথমে কৰিলো আমি এইটো তাৰ পিছত আমি কৰিব পাৰো এই দুটাও দেখুৱাব পাৰো আৰে তাৰমানে আমি এটা পাকত আহি গলু নে নাই চোৱা মই যে ব্লু দাগ দিছো সেই ত্ৰিভুজ দুটা আমি ইয়াতে সৰ্বসম দেখুৱাইছো তেনেকে মই যে গ্ৰীন দাগ দিছো এই ত্ৰিভুজ দুটাও আমি সৰ্বসম দেখুৱাব পাৰো তাৰ পিছত পিংক কালাৰৰ যে ৰাইট চিন দিছো সেই ত্ৰিভুজ দুটাও আমি সৰ্বসম দেখুৱাব পাৰো তাৰ যুক্তিবিলাক একে গতিকে এইখিনি আমি লিখা হোৱা নাই একেদৰে শব্দটো তাৰ হলনি লিখা হৈছে কাৰণ ইয়াত যি দেখুৱাইছিলো একেই বস্তুখিনি ইয়াতো হ'ব শৰ্তটো SAS শৰ্ত মতে হ'ব এতিয়া এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয় তেতিয়াহলে CPCTৰ পৰা কি ক'ব পাৰো CB = CD এই CB = CD ইয়াতে লিখিছো ঠিক তেনেকে এই দুটা ত্ৰিভুজ যদি সৰ্বসম হয় CPCTৰ পৰা CD = DA CD = DA তাৰ মানে আমাৰ কি হ'ল এইটো বাহু এইটোৰ হৈতে সমান এক নম্বৰত আমি পালো AB টু CB ৰ হৈতে সমান দুই নম্বৰত পালো CB টু CD ৰ হৈতে সমান তিন নম্বৰত পালো DA আৰু CD সমান তাৰ মানে এইটো যদি 10 হয় AB 10 সেন্টিমিটাৰ ধৰি ললো 10 সেন্টিমিটাৰ তেতিয়াহলে BC টো 10 সেন্টিমিটাৰ হ'ব BC ৰ হৈতে আৰু CD সমান CD ও 10 সেন্টিমিটাৰ হ'ব CD ৰ হৈতে আৰু DA সমান DA ও 10 সেন্টিমিটাৰ হ'ব তাৰ মানে গোটেইবিলাক সমান হল নে নাই সেই কথাখিনি আমি এতিয়া লিখিম চোৱা 1 2 আৰু 3 ৰ পৰা পাও এইখিনি পাও গতিকে ABCD এটা চতুৰ্ভুজ যাৰ আটাই কেইডাল বাহুই কি হয় সমান হয় গতিকে এটা চতুৰ্ভুজৰ যদি আটাই কেইডাল বাহু সমান তেতিয়াহলে চতুৰ্ভুজটোক আমি কি বুলি ক'ব পাৰো ৰম্বাস বুলি ক'ব পাৰো গতিকে এইটোৱে আমি দেখুৱাব লাগিছিল তো আশা কৰিছো তোমালোকে এই অংকটো বুজি পাইছা কোনো প্ৰবলেম নাই গতিকে মোৰ ভিডিওটো আজি মই ইয়াতে সমাপ্ত